নমস্কাৰ, কেনে আছে সকলো? ভালেই আছে নিশ্চয়। আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। গছডাল দেখিছেনে? সকলোৱে চিনি পায় কিজানি, কৰবী ফুলৰ গছ। সৰুতে এই গছডালৰ লগত আমাৰ বহুত স্মৃতি জড়িত হৈ আছে। গছডালত আমি তাৰ গুটিবিলাক খাইছিলোঁ। এদিন যে কি অৱস্থা, এইটো বাঁহৰ গাজ মই কিনি আনিছিলোঁ যে বামুণী গাঁৱৰ পৰা। সেই গাজখিনি এনেকৈ কুটি ৰুকি পেলাই মানে পানীত ভৰাই এটা বটলত থৈ দিছোঁ, আৰু বাকীখিনি এনেকৈ আচাৰ বনাইছোঁ। নহৰু, আদা, জলকীয়া দি তেলত মানে তেলখিনি গৰম কৰি তাত দি ভাজি তেনেকৈ ৰ'দত দি এটা বৈয়ামত শুকুৱাই থৈ দিছোঁ। বাঁহৰ গাজ মানে খুব উপকাৰী, কিন্তু বাঁহৰ গাজ খালে প্ৰেছাৰো কমে বুলি কয় দেখোন। ক'ব নোৱাৰোঁ বাৰু দেই, শুনিছোঁহে। এনেই বহুত ক্ষেত্ৰতে বাঁহৰ গাজ মানে ভাল। সৰুৰে পৰা বাঁহৰ গাজ খোৱাটো মানে অভ্যাসেই আমাৰ, থাকেই আৰু আমাৰ ঘৰত। আৰু মামাহঁতৰ ঘৰত গ'লে মানে বাঁহৰ গাজ বিধে কিছুমান গুড়া কৰি থয়, কিছুমান পানীত থৈ দিয়ে, কিছুমান আচাৰ বনাই থৈ দিয়ে। তাৰমানে বাঁহৰ গাজটো খামেই। আৰু পঁইতা ভাতৰ লগত যে এই বাঁহৰ গাজৰ আচাৰ খায়, এনেও বাঁহৰ গাজ খাই মানে খুব ভাল লাগে। আৰু কেতিয়াবা চাটনি বনাইও খাব পাৰি। পিঁয়াজ, জলকীয়া কুটি সেই বাঁহৰ গাজখিনি এনেও খাব পাৰি। বৈয়ামত ভৰাই মই থৈ দিলোঁ। আৰু পূজা আছে, বিশ্বকৰ্মা পূজাৰ কাৰণে ইহঁত দুটাক ধুতি পিন্ধাই দিছে মাকহঁতে। এতিয়া দুইটা বিচনাত এনেকৈ শুই আছে। এতিয়া আৰম্ভ হোৱা নাই পূজা, হ'লে অকণমান লৈ যাব লাগিব, আৰু খেলি ধুতি পিন্ধা মানুহ নেকি? কি কাৰণে ধুতি পিন্ধি আছে সিহঁতে? পূজা আছে। অ' আইতা, মোন আইতা, এফালে চোৱাহি। তোমাৰ নাতিকেইটাক চোৱাহি কি কৰি আছে। কিবা হ'ল তাৰ, ক'ৰবাত হেৰি খালে, ক'ৰবাত মানে খুন্দা খালে নেকি, এনেই তেজ ওলাই গৈছে। একদম পূজা চলি আছে। পুতু মানে দেউৰ লগত আৰম্ভণিটো কৰিছে, আৰু মই বোলো দুইটাকে এবাৰ লৈ যাওঁ। গাড়ীকেইখনো ধুই মেলি একেবাৰে ধুনীয়াকৈ থৈ দিছে, বাইককেইখনো ধুই থৈছে, চব সাজু। আমি ভাবিছোঁ অলপমান খিচিৰি বনাই গোটেইকেইটাই খাম। আৰু পুতু কৈছিলে যে মানুহ আহিব দুজন, সেইকাৰণে অলপ বেছিকৈয়ে বনাই দিলোঁ খিচিৰি। এতিয়া মানুহ বৰষুণ দিলে ক'তনো আহিব, আৰু সকলো ঘৰে পাতিছে যিহেতু, কোনো কাৰ ঘৰলৈ আহিবলৈ সময়ো নাই। আৰু নিজৰ ঘৰতে যিহেতু কৈছে কাম বনো থাকে বহুতখিনি। এতিয়া মই বোলো খিচিৰিখিনি বনাম, তৰকাৰী কাটি গোটেইখিনি, আৰু আলু ভাজি আকৌ এনেকৈ খোৱা হ'ব। আৰু চব ৰেডি কৰি দিলোঁ। মই বনাব লাগিব বুলি ভাবিলোঁ, তাৰপিছত নাই, গোটেইকেইটা লাগি ভাগি বনালে যেনিবা, মোক নিদিলে আৰু চুবলৈ। দেউৰে পূজা কৰিয়ে আছে। পূজা অলপমান দেৰি লাগে বাৰু, আহি গ'ল। এতিয়া ডাবুও টুকটুকক লৈ আহিলোঁ, সিহঁতেও চাই থাকক, ইয়াতে দেখক। এতিয়া আৰম্ভ, সেৱা ল'লে, তাৰপিছতে হোম পুৰিব। আম গছৰ ডাল চাল কাটি আনি থৈ দিয়া হৈছে। এতিয়া হোম পুৰাৰ পিছতহে আৰু পূজাখিনি শেষ হ'ব। গতিকে বহুতে মাতিছিলে, ৰুমিও মাতিছিলে, পাম্পলে, আৰু আমাৰ এইখিনিতেতো ধ্ৰুৱহঁত, আমাৰ মলয়হঁত আছেই, মাতিছিলে। কিন্তু এইবিলাক কৰি থাকোঁতে যাবই নোৱাৰিলোঁ। ইফালে অৰূপো আহি ওলাইছেহি। অৰূপেও অল্ড এজ হোমত যাবৰ কাৰণে কিবা অলপ লৈ আহিছিলে। মই কেনেকৈনো এৰি থৈ যাওঁ, সেৱা এটা নোলোৱাকৈ যাবলৈ মোৰ ভাল নালাগিলে, সেইকাৰণে যোৱা নহ'লে। আৰু সিও চাহ তাহ খাই গুচি গ'লগৈ। এৰি দিব নোৱাৰি, আৰু ঘৰখনত কিবা এটা পবিত্ৰ এটা কিবা উৎসৱ হ'লে বা পৰ্ব এটা হ'লে তেনেকৈ গুচি যাবলৈ ভালো নালাগে, সেইকাৰণে নগ'লোঁ। আৰু পিছত যাম বোলো। অকণমান খোৱাৰো যা যোগাৰ কৰা হৈছে। ভাবিছোঁ অলপ কিবা কিবি পূজাৰ লৈ পেলাই যাম, কিন্তু সময় পাওঁনে নাপাওঁ, আৰু ভাগৰো লাগে। চাওঁচোন বাৰু কি কৰিব পাৰোঁ। যি নহওক, আৰু সুকলমে হৈ আছে সকলোবোৰ কাম।
আগতে আমাৰ এনেকৈ কৰা হোৱা নাছিলে। তাৰপিছত পূজাৰ পিছত হোম যজ্ঞ হৈ গ'ল, সেৱা ল'লোঁ। তাৰপিছতে গাড়ীকেইখনক অলপমান বোলো ফূৰ্তি কৰি দিব দিলে। তেনেকৈ গৈ গাড়ীকেইখন অকণমান গাড়ীকেইখনতো অলপমান পূজা চূজা কৰি দিয়া হ'ল আৰু মালা আনিলে, নাৰ্জী ফুলৰ মালা আনি ফুটুৱে লগালে গোটেই গাড়ীত। অলপ বৰষুণ দি আছে বতৰটো, সেইকাৰণেহে মানে অলপ বেয়া লাগিলে মনটো। ৰ'দ দিলে ভাল লাগে কাম বন কৰিলে, এতিয়া বৰষুণৰ কাৰণে অলপ ঠাইবিলাকো বেয়া হৈ যায়। সেইকাৰণে আৰু অকণমান বেয়া লাগিল যদিও আৰু উপায় নাই। ধুনীয়াকৈ পূজাখন হৈ গ'ল, আটাই সেৱা ল'লোঁ হওক। মুনহঁত মুকুলহঁত আহিল, এইয়া আমাৰ ডাবুৰ চাইকেলতে মালাডাল পিন্ধাই দিলে। চাইকেলখন বোলে ধুলে, সি ধোৱাটো মই নেদেখিলোঁ বাৰু। কেতিয়া মালাডাল এতিয়া পিন্ধাই দিলে। মই কিয় হয় মই এখন ফটো তুলি থৈ দিওঁ। এইটো তুমি ধুইছানে? আমাৰ মৰম লগা ডাব্বুটো। তাৰপিছতে আৰু অকণমান খালোঁ, এই খিচিৰি, পাপৰ, আলু ভাজি, তেনেকৈ চাটনি তাটনি এনেকৈ খালোঁ। বৰ ধুনীয়াকৈ বনালে দেই। খিচিৰিখিনি ভাল লাগিলে খাবলৈ। প্ৰসাদ চসাদটো